তুমি সঁচাই ধুনীয়া পাপৰি। তোমাৰ এই ধুনীয়া মুখখনলৈ চাই থাকিলেও মোৰ হেঁপাই নপলায়। তেতিয়া পাপৰিয়ে গৌতমক ক'লে, তোমাৰ সঁচা ভাল পোৱা লাগে মোক তেল মৰা বন্ধ কৰা গৌতম। এই বুলি কৈ তাই লাজ লাজ ভৰা চাউনীৰে তালৈ চালে। গৌতমে তাইক বুকুৰ মাজত সাৱটি ধৰি ক'লে, তুমি একেবাৰে চিন্তা নকৰিবা পাপৰি, মই বহুত সোনকালেই তোমাক বিয়া কৰাম। তাৰ পাছত আমাৰ এখন বৰ ধুনীয়া ঘৰ হ'ব। আমাৰ সন্তানেৰে পৰিপূৰ্ণ এখন সংসাৰ হ'ব। এই বুলি মৰমেৰে তাইৰ চুলিত আঙুলি বুলাই বুলাই দুয়ো প্ৰেম সাগৰত উটি ভাঙি ফুৰিবলৈ ধৰিলে। তাই তেতিয়া গৌতমক সুধিলে যে আপুনি বিয়াৰ কথা পাহৰি নাযায়তো। তেতিয়া গৌতমে ক'লে যে কিয় পাপৰি, তোমাৰ মোৰ ওপৰত বিশ্বাস নাই নেকি? পাপৰি তাৰ কথাত ইমানেই ভুল গৈছিল যে তাইক সকলো সীমা চেৰাই গৈছিল। তাই এতিয়া এই বুলি সান্তনা লভিলে যে গৌতমৰ লগত যেতিয়া বিয়া হ'বই তেতিয়া এয়া তাৰ অধিকাৰ। এইদৰে এদিন দুদিন কৰি দুয়ো প্ৰায় শাৰীৰিক সম্পৰ্ক কৰিবলৈ ধৰিছিল। প্ৰতিবাৰেই নতুন নতুন চুক্তি ধুনীয়া ধুনীয়া উপহাৰে পাপৰিৰ মন একেবাৰে ভুলাই পেলাইছিল। পাপৰিক এতিয়া গৌতমৰ প্ৰেমে একেবাৰে অন্ধ কৰিবলৈ ধৰিছিল। গৌতম গাঁৱত ডাঙৰ দীঘল হোৱা এটা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা আছিল। পৰিয়ালত মাক দেউতাক আৰু গৌতমৰ ভাইক পল্লৱ। দেউতাক পোষ্টমাষ্টাৰ আছিল। ভাইকে দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছে। এটা বিদেশী কোম্পানীত ভাল এটা পদত গৌতমৰ চাকৰি। ঘৰত কোনো সমস্যা নথকাৰ বাবে মাক দেউতাকে তাক বিয়া কৰাই দিছিল এজনী সম্পূৰ্ণ সকলো কামতে পাৰ্গত ছোৱালীৰ লগত। ঘৰৰ কাম মাকে অকলে কৰিব নোৱাৰাৰ বাবে গৌতমৰ পত্নী গাঁৱত মাক দেউতাকৰ লগতে আছিল। তাৰ লগত চহৰলৈ অহা নাছিল। সি যিটো কোম্পানীত চাকৰি কৰে তাতে পাপৰিয়ে ক্লাৰ্ক পদত চাকৰিত জইন কৰিছিল। পাপৰিক দেখাৰে পৰা গৌতম তাইক পাবলৈ ব্যাকুল হৈ পৰিছিল। সি চল বুদ্ধি কৰি প্ৰথমে বন্ধুত্ব কৰিছিল। গৌতমৰ শান্ত স্বভাৱ আৰু তাৰ উচ্চ পদৰ চাকৰিয়ে পাপৰিক তাৰ প্ৰতি আকৰ্ষিত কৰিছিল। আটাইতকৈ ডাঙৰ কথাটো আছিল যে সি তাইক বিয়া পতা নাই বুলি কৈছিল। তাইক ভাল পোৱাৰ প্ৰস্তাৱ দি পাপৰিও তাৰ ব্যক্তিত্বত মোহিত হৈ প্ৰস্তাৱটো মানি লৈছিল। গৌতমৰ প্ৰতিশ্ৰুতিত মই বান খাই পৰিছিলোঁ। সি মোক সোনকালেই বিয়া কৰাম বুলি প্ৰায়ে কৈছিল। ময়ো সম্পূৰ্ণৰূপে গৌতমক বিশ্বাস কৰি দেহ মন সকলো সঁপি দিছিলোঁ। গৌতমে ঘৰলৈ যাবলৈ একেবাৰে এৰি দিছিল। সময়মতে পইচা পঠিয়াইছিল। অফিচত কামৰ প্ৰেছাৰ বহুত পৰিছে বুলি ফাঁকি দি চিঠিত লিখি পঠিয়ায়। সেইবাবেই সি ছুটি পোৱা নাই বুলি চিঠিত লিখিছিল মাজে মাজে। এদিন পাৰ্কত বহি থাকোঁতে মই গৌতমক ক'লোঁ, গৌতম, এতিয়া আমাৰ বিয়াখন পাতি পেলাবৰ হ'ল। আপোনাৰ পৰিয়ালত আমাৰ বিয়াৰ কথা ক'ব। আপোনাৰ মা দেউতাক লগ পাবলৈ মোৰ বহুত মন গৈছে। তেতিয়া সি মোক ক'লে যে আৰে পাপৰি, এতিয়াই বিয়া পাতিবলৈ ইমান সোনকালে কিয় কৰি আছা? মই ক'ৰবালৈ পলাই যোৱা নাই নহয়। নাই গৌতম, মই আৰু দেৰি কৰিব নোৱাৰোঁ। অকলে অকলে থাকি মোৰ আৰু ভাল নলগা হৈছে। গতিকে সোনকালেই বিয়াখন পাতক। গৌতম একদম গহীন হৈ পৰিছিল। সি মোক ক'লে যে ঠিক আছে, কাইলৈ আবেলি তুমি মোৰ ফ্লেটলৈ আহিবা। তেতিয়াই আমি দুয়োৱে মিলি ভালকৈ কথাবিলাক পাতিম। তেতিয়া মই ক'লোঁ যে ঠিক আছে, মই 7 বজাত আপোনাৰ তালৈ যাম। সি এটা মিচিকীয়া হাঁহি মাৰি মোৰ পৰা বিদায় ল'লে। আনদিনা বিদায় লৈ মইহে আগতে যাওঁ, কিন্তু সেইদিনা সি আগতে গ'লগৈ। বিয়া কৰাম বুলি সি মোৰ শৰীৰৰ লগত বহুত খেলা কৰিলে। মোৰ এতিয়া বিয়া পাতিবৰ বাবে জেদ কৰা দেখি সি বহুত ভয় খোৱা যেন মোৰ অনুভৱ হৈছিল। কাৰণ সি লাহে লাহে মোৰ পৰা অলপ আঁতৰি আঁতৰি থাকিবলৈ লৈছিল যেন মোৰ অনুভৱ হৈছিল। গৌতম এতিয়া বহুত চিন্তাত পৰিছিল। কাৰণ সি ইচ্ছা কৰিলেও তাইক এতিয়া বিয়া কৰাব নোৱাৰে। কাৰণ সি আগৰে পৰাই বিবাহিত আছিল। যদি তাইক বিয়া কৰায় তেনেহ'লে পৰিয়াল আৰু গাঁৱৰ মানুহৰ আগত কেনেকৈ মুখ উলিয়াবহি? তাক যিহেতু বহুত সন্মান কৰে গাঁৱত সকলোৱে। মাক দেউতাকৰ তাৰ ওপৰত বহুত বিশ্বাস আছে আৰু তাৰ ওপৰত থকা সেই বিশ্বাস কেনেকৈ ভংগ কৰিব সি? এনেকৈয়ে এইবিলাক ভাবি ভাবি সি বহুত চিন্তাত পৰিছিল। সন্ধিয়া 7 বাজিছিল। তেতিয়া বেলটো বাজি উঠিছিল। দুৱাৰখন খুলি পাপৰিক দেখি সোমাই আহা বুলি এটা মিঠা মিচিকিয়াই হাঁহি মাৰিলে। তাইক চোফাখনত বহিবলৈ কৈ কথাবিলাক আৰম্ভ কৰিলে। কোৱা পাপৰি, ইমান লৰালৰিকৈ তুমি কিয় বিয়া পাতিবলৈ মন কৰিছা আৰু অলপ দিন এইদৰে থকা জীৱনৰ আনন্দ লোৱা? তাই ক'লে, নাই মই আৰু ৰ'ব নোৱাৰোঁ। ইয়াৰ এটা কাৰণ আছে। গৌতমে তেতিয়া ক'লে, কি কাৰণ? তেনে সময়তে দুৱাৰত জোৰে জোৰে টুকুৰিয়াই থকাৰ শব্দ শুনিলে। দুয়োটা উৎসৱ খাই উঠিল। গৌতম লাহে লাহে গৈ দুৱাৰখন খুলিলে। পাপৰিয়ে ভয়তে কুচি মুচি খাই চোফাখনতে বহি পৰিল। দুৱাৰখন খোলাৰ লগে লগে 3টা মানুহ গৌতমক ঠেলা মাৰি আঁতৰাই দাউ দাউকৈ ভিতৰলৈ সোমাই আহিল। ভিতৰত পাপৰিক দেখি ক'লে, আৰে তইতো কৈছিলি তই ইয়াত অকলে থাক, কিন্তু এইজনী কোন? তোৰ মাইকী নে ভনীৰ হয়?
গৌতমে তেতিয়া চিঞৰি ক'লে যে মোক চম্ভালি কথা কবি। শকত হৃষ্টপুষ্ট এটাই গৌতমৰ গালত এটা জোৰেৰে চৰ লগাই দিলে আৰু এখন চকীত বহুৱাই তাক হাতে ভৰিয়ে বান্ধি পেলাই তাৰ পিছত তিনিওটা মোৰ ফালে আহে। তাৰে এটাই মোক দাঙি নি ওচৰতে থকা বিচনাখনত ঠেকেচা মাৰি বহুৱাই দিয়ে। মই এৰি দিবলৈ ইমান চিঞৰ বাখৰ কৰিছিলোঁ, কিন্তু মোৰ চিঞৰলৈ কাণ নকৰি তিনিওটাই মোক ধৰ্ষণ কৰে। মোৰ এতিয়া শৰীৰ বিষ যন্ত্ৰণাত জৰ্জৰিত হৈছিল। মই কান্দি কান্দি ভাগৰি গৈছিলোঁ। সিহঁতে এতিয়া তাৰ পৰা গুচি গৈছিল। গৌতমে মোক সান্তনা দিছিল, এইটো এটা এক্সিডেণ্ট বুলি তুমি পাহৰি যোৱা, যিহেতু আমি অতি সোনকালে বিয়া পাতিম আৰু তেতিয়া এই কলংকটো নোহোৱা হৈ যাব। এই বুলি সকা দি সি মোৰ চকু পানী মচি মচি মোক ঘৰলৈ পঠাই দিয়ে। 10 দিন ছুটী লৈ মই ঘৰতে আছিলোঁ ভৱিষ্যতৰ চিন্তা কৰি কৰি। মই বহুত চিন্তাত পৰিছিলোঁ। গৌতমে বিয়া পাতিম বুলি কোৱাত অলপ মই সকা পাইছিলোঁ। এনেকৈ কেইদিনমানৰ পিছত মই গৌতমক লগ ধৰিলোঁ আৰু ক'লোঁ যে সোনকালে মোক বিয়া পাতি লোৱা। মই বহুত টেনশ্যনত আছোঁ, কাৰণ মই গৌতম তোমাৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ। মই তাৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ বুলি কোৱাৰ লগে লগে সি খঙত জাঙুৰ খাই উঠিল আৰু ক'বলৈ ধৰিলে যে তুমি এইবিলাক কি কথা কৈছা? মোৰ সন্তানৰ মাক হ'বলৈ ওলাইছা তুমি হুঁচত আছাতো পাপৰি? এতিয়া মই এই কথাটো কোৱাৰ লগে লগে সি এটা মোক সন্দেহৰ চাৱনিৰে মোলৈ চাইছিল। সেই চাৱনি মই সহিব নোৱাৰি চিঞৰি উঠিলোঁ, গৌতম এইটো তোমাৰেই সন্তান। সেইদিনা মই তোমাক এই কথাটোৰ বাবেই বিয়াৰ বাবে জোৰ দিছিলোঁ আৰু তোমাক কম বুলি তোমাৰ ৰুমলৈ আহিছিলোঁ। গৌতমে মোৰ কথাবিলাক শুনি বহুত অকথ্য গালিগালাজ কৰি মোক গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিলে। মই সি কৰা দুৰ্ব্যৱহাৰত একেবাৰে ভাগৰি পৰিছিলোঁ। যেতিয়া মানুহে গম পাব মই বিয়া নোহোৱাকৈ মাক হ'বলৈ ওলাইছোঁ, তেনেহ'লে গোটেই জীৱন সমাজত অৱহেলিত হৈ মই জীয়াই থাকিব লাগিব। এইবিলাক কথা ভাবি ভাবি এতিয়া মই সম্পূৰ্ণৰূপে জোৰোদা হৈ পৰিছিলোঁ। এদিন মোৰ মন মগজুত গৌতমৰ প্ৰতি প্ৰতিশোধৰ অগ্নি জ্বলি উঠিছিল। হয়তো ভগৱানে মোৰ মনৰ এইদৰেই পৰিৱৰ্তন কৰিছিল। এদিন মই বজাৰলৈ বস্তু কেইটামান কিনিবৰ বাবে গৈছিলোঁ। মই তাত গৌতমক দেখা পালোঁ যে সি তাত হাঁহি হাঁহি কাৰোবাৰ লগত কথা পাতি পাতি চাহ খাই আছিল। মই এতিয়া নিজকে লুকুৱাই আঁৰলৈ চাবলৈ ধৰিলোঁ, তাৰ লগতনো সি কথা পাতি আছে। মই তেতিয়া দেখি হতভম্ব হ'লোঁ যে সেইকেইটা সেইদিনা মোক সৰ্বনাশ কৰা ল'ৰাকেইটা আছিল। মই এতিয়া আৰু গৌতমৰ কথাবিলাক বুজিবলৈ বাকী নাথাকিল। সেইদিনাই মই তেতিয়া মনতে ভাবিলোঁ যে গৌতমে মোৰ লগত কৰা অন্যায়ৰ মই প্ৰতিশোধ ল'ম বুলি। এতিয়া প্ৰথমে মই গৌতমৰ পৰিয়ালৰ বিষয়ে অনুসন্ধান কৰিলোঁ। মই জানিব পাৰিলোঁ যে সি বিবাহিত। সেয়া জানি মোৰ তালৈ একেবাৰে ঘৃণা উপজিছিল। মোক কৰি অহা মিছা প্ৰতিশ্ৰুতিবোৰ আৰু বলৎকাৰৰ দৰে এটা ঘৃণনীয় কাম কৰি মোৰ জীৱনক নৰক বনাই সি শান্তিৰ নিদ্ৰাত মগন হৈ আছিল। মই জানিব পাৰিছিলোঁ যে গৌতমৰ ভাইক দিল্লীৰ এটা বেংকত কৰ্মৰত আছিল। মই 1 মিনিটো আৰু দেৰি নকৰি তাত কৰি থকা চাকৰিটো এৰি দিলোঁ। ঘৰত এতিয়া মই ক'লোঁ যে ভাল কোম্পানী এটাত দিল্লীত চাকৰি পাইছোঁ, তাত জইন কৰোঁগৈ বুলি দিল্লীলৈ গুচি গ'লোঁ। প্ৰথমতে এবৰ্চন কৰি মুক্ত হৈ ল'লোঁ। তাৰপিছত পল্লৱ থকাৰ ওচৰতে এটা ভাড়াঘৰ লৈ ল'লোঁ। মই দেখাত বহুত ধুনীয়া আছিলোঁ, সেইবাবে যিকোনো ল'ৰা অতি সহজে মোৰ প্ৰতি আকৰ্ষিত হৈ গৈছিল। মই তাক আহোঁতে যাওঁতে দেখা দি চিনাকি হ'লোঁ। প্ৰথমতে বন্ধুত্ব, তাৰ পাছত প্ৰেম। যেতিয়া সম্পূৰ্ণৰূপে পল্লৱ মোৰ প্ৰেমত মতলীয়া হৈ পৰিছিল, লাহে লাহে মই তাক আমাৰ বিয়াৰ বাবে জোৰ দিবলৈ ধৰিলোঁ। এতিয়া সি মোক বিয়া কৰাম বুলি কথা দিলে। বিয়াৰ কথা লিখি পল্লৱে মাক দেউতাকলৈ এখন চিঠি দিলে। এতিয়া মাক দেউতাকে তাৰ বিয়াৰ কথাটো মানি লৈছিল। মই তাক এটা চৰ্ত দিছিলোঁ যে আমি সাধাৰণভাৱে বিয়াখন পাতি কোৰ্টত ৰেজিষ্টাৰ মেৰেজ কৰিম। পল্লৱ একেবাৰে ককায়েকৰ দৰে নাছিল। সি মোক সঁচাকৈয়ে ভাল পাইছিল। সিও বেছি জাক জমকতা ভাল নাপাইছিল। গতিকে মই কোৱাৰ দৰে আমাৰ বিয়াখন কোৰ্টত হৈ গ'ল। মাক দেউতাকক সকলো কথা জনাইছিল পল্লৱে। দেউতাকে ভাল দিন এটা দিলে আৰু ঘৰলৈ নবোৱাৰীক লৈ আনিবলৈ পল্লৱক ক'লে। এতিয়া গোটেই ঘৰখন ফুলেৰে সজোৱা আছিল। মিতিৰ কুটুমে ঘৰখন ভৰি পৰিছিল। গৌতমো এতিয়া ভাই বোৱাৰী অহাৰ আনন্দত ঘৰতে আছিল। মই ধুনীয়া পাটৰ কাপোৰ এযোৰ পিন্ধি সাজি কাচি দীঘলকৈ উৰণি লৈ গাড়ীৰ পৰা নামি আহোঁ। নকইনা আদৰাৰ সকলো নিয়ম হৈ গ'ল। মোক ৰুম এটালৈ নি পল্লৱে ক'লে যে তুমি ইয়াতে অলপ ৰেষ্ট লোৱা, এইটো আমাৰ ৰুম। তেনেতে গৌতমে মাক আৰু বন্ধু কেইজনক লগত লৈ চিনাকি হওঁ বুলি নকইনাৰ লগত ৰুমটোলৈ সোমাই আহিল। মই তামোলৰ বঁটাটো আগবঢ়াই দিলোঁ। তেতিয়া দীঘলকৈ উৰণি লৈ থকা নাছিলোঁ। মোৰ মুখখন দেখাৰ লগে লগে গৌতমৰ মুখৰ ৰং সলনি হৈ গৈছিল। এতিয়া মুখ দেখাৰ লগে লগে গৌতমৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈছিল। তাৰ লগত অহা বন্ধু কেইটাও অবাক লাগিল মোক দেখি। সেইকেইটা আন কোনোৱেই নাছিল, মোক সৰ্বনাশ কৰা সেই চৰিত্ৰহীন ল'ৰাকেইটা আছিল।
মই এতিয়া লাহেকৈ সুধিলোঁ যে মোৰ লগত চিনা পৰিচয় নহয় নেকি। গৌতম এতিয়া একেবাৰে থৰ লাগি গৈছিল আৰু লাহে লাহে সি ৰুমৰ বাহিৰলৈ খোজ লৈছিল। এনেকৈয়ে আজি এবছৰ পাৰ হৈ গ'ল। আমাৰ খুব ধুনীয়াকৈ সংসাৰখন চলি আছে। পল্লৱক এতিয়া মই মোৰ নিজতকৈ বেছি ভাল পাবলৈ লৈছোঁ। বৰ্তমান পল্লৱ মোক লৈ বহুত সুখী হৈ পৰিছিল। এতিয়া অতীতত যিবিলাক হৈ গ'ল সেইবিলাক সকলোবিলাক পাহৰিবলৈ চেষ্টা কৰি মই পল্লৱৰ লগত এতিয়া খুব সুখেৰে জীৱনটো পাৰ কৰি আছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।